কাম কৰিব নাযায় দুখীয়া ৰাজ্যবিলাকৰ কাৰণে দৰকাৰ কিন্তু দুখীয়া ৰাজ্যবিলাক মানে দুখীয়া মানুহ আছে একেবাৰে দুৰ্বল শ্ৰেণীৰ মানুহৰ কাৰণে যি আঁচনি বনাইছে বাৰিষাৰ বতৰ এনেকুৱা বতৰবিলাকত 2টা মাহ তেওঁলোকে কাম নিদিব বুলি এই আইনত বৰ্তমানৰ সময়ত কৈছে বৰ্তমানৰ সময়ত চৰকাৰখনে সংশোধন কৰাৰ পাছত তেওঁলোকে নিশ্চিত যি শব্দটো কৈছে এই শব্দটোৱে ভুল ইয়াত কোনো নিশ্চিত নাই আৰু যদি টোটাল বাজেটৰ পৰা আপোনালোকে গতিকে চেন্ট্ৰেল চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ বঙাইগাঁও জিলা কংগ্ৰেছ জিন্দাবাদ বঙাইগাঁও জিলা কংগ্ৰেছ জিন্দাবাদ বিদ্যাপুৰ ব্লক কংগ্ৰেছ জিন্দাবাদ এমজি এনরেগা বহাল রাখো রোজগার আজীবিকা মিশন হাই হাই কর্মসংস্কৃতি সৃষ্টি করক রোজগার আজীবিকা মিশন হাই হাই রোজগার আজীবিকা মিশন হাই হাই এমজি এনরেগা বহাল রাখো কর্মসংস্কৃতি সৃষ্টি করক বিজেপি সরকার হাই হাই মোদী সরকার হাই হাই হিমন্ত বিশ্ব শর্মা গো ব্যাক হিমন্ত বিশ্ব শর্মা গো ব্যাক সংকট পরিবর্তন চৌধুরী কাম নাই 20 বছর আগত মানে গ্রাম্য নিবনুৱা সমস্যা দূৰীকৰণৰ কাৰণে গ্রাম্য নিয়োগ সুবিধা সৃষ্টি কৰাৰ কাৰণে এক যুগান্তকাৰী আইন ইউপিএ চৰকাৰ আনিছিলে মনমোহন সিং নেতৃত্বাধীন চৰকাৰখনে আনিছিলে আৰু সেই আমাৰ সোনিয়া গান্ধী ডাঙৰীয়াৰ পৰামৰ্শ মতে বা অনুৰোধ মৰ্মে এই আইনখন মানে আমাৰ আনা হৈছিলে আৰু মানে সংসদত পাছ হৈ পেলাই আইনটো ৰূপান্তৰ হোৱাৰ ফলত গ্ৰাম্য যিটো নিয়োগ মানে নিবনুৱা সমস্যা সেয়া সমাধান ক্ষেত্ৰত ইয়াক মানে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে আগত কি আছিলে যে গাঁৱত মানুহ কাম বন নাপাই পেলাই চহৰমুখী হৈছিল এই প্ৰব্ৰজনটো ৰোধ কৰাও এই আইনখনৰ এটা মানে উদ্দেশ্য আছিল কেৱল নিয়োগ মানে নিজৰ গাঁৱতে নিয়োগটো যাতে পায় 100 দিনৰ নিশ্চিত নিয়োগ যাতে পায় তাৰ কাৰণে এই আইনৰ জৰিয়তে ব্যৱস্থা কৰা হৈছিল ঠিক যেনেকৈ আপোনাৰ সূচনাৰ অধিকাৰ ৰাইট টু ইনফৰমেশ্যন শিক্ষাৰ অধিকাৰ আকৌ আমাৰ ফুড সিকিউৰিটি খাদ্য নিৰাপত্তা যেটো আইন এই সকলোখিনি আইনে ইউপিএ চৰকাৰে মনমোহন সিং ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে আমাৰ নেত্ৰী ইউপিএৰ অধ্যক্ষা আমাৰ সোনিয়া গান্ধী ডাঙৰীয়াৰ পৰামৰ্শ মতে ৰূপায়ণ কৰিছিল এতিয়া আপোনালোকে চাওক তেওঁলোকে এখনৰ পিছত এখনকৈ আইন ধৰিছে আপোনাৰ সূচনাৰ অধিকাৰ আইনটো এতিয়া কিন্তু বহুত লঘু কৰি পেলালে আপুনি যিকোনো এটা ইনফৰমেশ্যন বিচাৰিলে তেওঁলোকে কৈ দিব পাৰে যে এইটো আমি দিব নোৱাৰোঁ ইয়াত এইটো আমাৰ আইনত নাই ঠিক তেনেকৈ আকৌ এতিয়া ৰাইট টু ইনফৰমেশ্যন এক্টটো দুৰ্বল কৰাৰ পিছত এতিয়া লাগিছে তেওঁলোকে ক'ত এমজি এনাৰ্জি মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্ৰাণ্টি এক্টটো তেওঁলোকে চেঞ্জ কৰিছে আৰু তেওঁলোক চেঞ্জ কৰাৰ প্ৰধান কাৰণ আমাৰ যিটো অনুমান হৈছে যে তেওঁলোক মহাত্মা গান্ধীৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ শ্ৰদ্ধা নাই মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি তেওঁলোকে অৱজ্ঞা কৰাটোৱে সূচাইছে গতিকে আৰু বৰ্তমান যিখন আইন আনিছে এইটো ৰামজীৰ লগত এনে লগাই দিছে সেইটো আচলতে তেনেকুৱা নহয় তো যিয়ে নহওক তেওঁলোকে ধৰ্মীয় অনুভূতি এটা আনিব খুজিছে আমাৰ সংবিধানখন ধৰ্মৰ উৰ্ধৰ সংবিধানখন আমাৰ ধৰ্ম নিৰপেক্ষ সংবিধান সকলো ধৰ্মাৱলম্বী মানুহে ইয়াত নিয়োগ পাব লাগিব এইটোহে কথা নিয়োগৰ ক্ষেত্ৰত আকৌ ধৰ্মৰ কি কথা আছে গতিকে মহাত্মা গান্ধীৰ আদৰ্শ সাৰোগত কৰি আমাৰ যিখন আইন আনা হৈছিলে সেই আইনখন পুনৰ বাহাল কৰিব লাগে বুলি আমি আজি দাবী উত্থাপন কৰি আজি আমি ইয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ গোটেই ভাৰতবৰ্ষতে ধৰ্ণা কাৰ্যসূচী চলি আছে আৰু গ্ৰামৰ মানে গাঁৱলীয়া লোকসকল যাতে তেওঁলোকৰ নিজৰ স্থানতে থাকি মানে নিয়োগ পায় তাৰ বাবে এটা সুনিশ্চিত ব্যৱস্থা আমাৰ কৰা হৈছিল সেই ব্যৱস্থাটো বৰ্তাই ৰাখিব লাগে বৰ্তমান যিটো ব্যৱস্থা কৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা পইচা দিব আকৌ ৰাজ্য চৰকাৰে এটা পইচা দিব লাগিব আগৰ ধন দিব লাগিব তাৰমানে আগত কি আছিলে নিয়োগৰ ক্ষেত্ৰত সকলোখিনি ধন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেন্দ্ৰীয় চৰকাৰে দিবলৈ বাধ্য আছিল এতিয়া তেওঁলোকে পুঁজিপতিসকলৰ ঋণ মাৰোঁতে আম্বানী আদানী বা অন্যান্য পুঁজিপতিসকলৰ বেংকৰ ঋণ ৰেহাই কৰিবলৈ যাওঁতে যেতিয়া ধনৰ নাটনি হ'ল তেতিয়া এই গ্ৰাম্য মানুহখিনিৰ নিয়োগ যাতে নাপায় তাৰ পৰা ধন কৰ্তন কৰি লৈ বেলেগ ফালে সেই
মানে পুঁজিপতিসকলৰ ঋণ মাফ কৰাৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰি আছে। এইটো হৈছে বেছিক কথা। মহাত্মা গান্ধীৰ প্ৰতি কোনো ধৰণৰ আনুগত্য নাই। পুঁজিপতিসকলৰ প্ৰতি আনুগত্য দেখাই তেওঁলোকৰ ঋণ মাফ কৰাৰ স্বাৰ্থত এইবিলাক মানে যিবিলাক অতি গুৰুত্বপূৰ্ণ আইনৰ জৰিয়তে যিখিনি নিয়োগৰ ব্যৱস্থা কৰাইছিল তাৰ পৰা ধন কৰ্তন কৰি লৈ বেলেগ ফালে লৈ যাব, পুঁজিপতিৰ পক্ষে তেওঁলোকে খটুৱাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।